হে দোস্ত, ভাগ্যই যাক পংগু কৰিব খুজিছিল, মেহনতে তাক পৃথিৱীৰ শ্ৰেষ্ঠ আসনত বহালে। যাৰ ভৰিৰ যাদুত আজি গোটেই বিশ্ব স্তব্ধ, তেওঁৱেই হ'ল ফুটবলৰ যাদুকৰ লিঅনেল মেছি। হয় বন্ধু-বান্ধৱীসকল, খেলপথাৰত পুনৰ হেট্ৰিক কৰি গোটেই বিশ্ব কঁপাই দিয়া এই লিঅনেল মেছি আজি কোটি কোটি টকাৰ মালিক, ৮ বাৰকৈ বেলন ডি'ৰ উইনাৰ। কিন্তু আপুনি জানেনে, আজি যাৰ নামত গোটেই পৃথিৱী পাগল, তেওঁৰ ফুটবল যাত্ৰা ইমান সহজ নাছিল। তেওঁৰ কাহিনীয়ে আপোনাৰ জীৱনত হাৰ নামানিবলৈ শিকাব। আহক জানো ফুটবলৰ এই শেষ ৰজাজনৰ আচল কাহিনী। ১৯৮৭ চনৰ ২৪ জুনত আৰ্জেণ্টিনাৰ ৰোচেইও চহৰত এটা দুখীয়া পৰিয়ালত মেছিৰ জন্ম হৈছিল। দেউতাক জৰ্জ মেছিয়ে এটা ফেক্টৰীত ষ্টীলৰ কাম কৰিছিল আৰু মাক চেলিয়াই আনৰ ঘৰত চাফা কৰা মহিলা আছিল। তেনে এক কঠিন পৰিৱেশৰ মাজতো মেছিয়ে মাত্ৰ ৫ বছৰ বয়সৰ পৰাই লোকেল ক্লাবত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। খেলপথাৰত তেওঁৰ ভৰিৰ স্পীড আৰু ড্ৰিবলিং দেখি ডাঙৰ ডাঙৰ মানুহবোৰ আচৰিত হৈছিল। কিন্তু সকলো ঠিকে চলি থকাৰ মাজতো মেছিৰ জীৱনলৈ নামি আহিল এটা ক'লা ডাৱৰ, যিয়ে তেওঁৰ সপোনবোৰ চুৰমাৰ কৰিব খুজিছিল। মাত্ৰ ১১ বছৰ বয়সতে মেছি আক্ৰান্ত হ'ল এক বিৰল আৰু ভয়ংকৰ বেমাৰত, যাৰ নাম আছিল গ্ৰথ হৰম'ন ডেফিচিয়েঞ্চি। এই বেমাৰৰ বাবে মেছিৰ শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। ডাক্তৰে স্পষ্টকৈ কৈ দিছিল যে যদি সঠিক চিকিৎসা কৰা নহয়, মেছি চিৰদিনৰ বাবে চাপৰ হৈ থাকিব, পংগু হৈ পৰিব আৰু কেতিয়াও ফুটবল খেলিব নোৱাৰিব। কিন্তু সমস্যাটো আছিল, এই চিকিৎসাৰ বাবে প্ৰতি মাহে লাগিছিল প্ৰায় $৯০০, যিটো ভাৰতীয় টকাৰে হাজাৰ হাজাৰ টকা। মেছিৰ দুখীয়া দেউতাকৰ হাতত সিমান টকা নাছিল। আৰ্জেণ্টিনাৰ ডাঙৰ ডাঙৰ ক্লাববোৰৰ ওচৰলৈ গৈও তেওঁলোকে কোনো সহায় নাপালে। সকলোৱে মেছিৰ কম হাইট আৰু বেমাৰটো দেখি ৰিজেক্ট কৰি দিলে। এই সময়ত মেছিৰ পৰিয়ালে কেৱল চকু পানী টুকিবলগীয়া হৈছিল। তেনে সময়তে যেতিয়া সকলো ৰাস্তা বন্ধ হৈ পৰিছিল, মেছিৰ জীৱনলৈ দেৱদূত হৈ আহিল স্পেইনৰ বিখ্যাত ক্লাব বাৰ্চিলোনা। FC বাৰ্চিলোনাৰ বৰ্তমান সময়ত নামেৰে জনা যায়। সেই বাৰ্চিলোনাৰ স্পৰ্টছ ডাইৰেক্টৰ কাৰ্লছ ৰেক্সটাকে যেতিয়া মেছিৰ খেল দেখিলে, তেওঁ এক ছেকেণ্ডৰ বাবেও পলম কৰিব নিবিচাৰিলে। সেই সময়তে হাতত কোনো অফিচিয়েল কাগজ বা কণ্টেক্ট ফৰ্ম নথকাৰ বাবে তেওঁ হোটেলৰ এটা সাধাৰণ টিছু পেপাৰতে মেছিৰ লগত কণ্টেক্ট চহী কৰিলে। বাৰ্চিলোনাৱে মেছিৰ চিকিৎসাৰ সকলো খৰচ নিজৰ গাত ল'লে। মাত্ৰ ১৩ বছৰ বয়সতে মেছিয়ে নিজৰ দেশ এৰি স্পেইনলৈ গুচি আহিল। দিন-ৰাত এক কৰি কেইবাটাও কষ্টকৰ ইনজেকচন লৈ তেওঁ প্ৰেক্টিচ কৰিলে আৰু তাৰ পাছত কি হ'ল সেয়া গোটেই বিশ্বই দেখিলে। বাৰ্চিলোনাৰ হৈ তেওঁ ৭০০তকৈও অধিক গ'ল কৰিলে, নিজৰ দেশ আৰ্জেণ্টিনাক বিশ্বকাপ জিকাই দিলে আৰু আজি ২০২৬ তেওঁ খেলত ইমানেই সক্ৰিয় হৈ আছে, হেট্ৰিকৰ ওপৰত হেট্ৰিক কৰি গৈছে। গতিকে মেছিৰ জীৱনৰ পৰা এটা কথাই শিকিব পাৰি, পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যদি আপোনাৰ বুকুত জেদ আৰু মেহনত কৰাৰ ক্ষমতা আছে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক জিকিবলৈ কোনেও ৰখাব নোৱাৰি। ক্ৰিকেটত আমাৰ কিং কোহলি আৰু ফুটবলত লিঅনেল মেছি, এই দুইজনেই লেজেণ্ডৰ ভিতৰত আপোনাৰ প্ৰিয় কোন? কমেণ্ট কৰি জনাওক আৰু ভিডিঅ'টো অলপো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জগন্নাথ।